ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এতিয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণ স্কিল এডুকেশ্যন আৰু জেনেৰেল এডুকেশ্যনক ইয়াক ইণ্টিগ্ৰেট কৰা বা সমন্বিত কৰাৰ কথা কোৱা হৈছে আৰু ইয়াৰ এটা বিকাশমান পৰ্যায়ত আছে আৰু বৰ্তমান সমগ্ৰ শিক্ষাৰ অধীনত আমি কিছুমান বিষয়ত নিৰ্দিষ্ট সংখ্যক বিদ্যালয়ত দক্ষতা বিকাশৰ যি এটা বিষয় তাক ইলেক্টিভ ছাবজেক্ট হিচাপে দিয়া হৈছে কিন্তু NEPৰ মূল লক্ষ্য ইয়াক ইণ্টিগ্ৰেট কৰা কেৱল ইলেক্টিভতে সীমাবদ্ধ নাৰাখি ইয়াক পূৰ্ণ পৰ্যায়ৰ কোৰ্চ কৰাৰ কাৰণে ই বিকাশমান অৱস্থাত আছে আৰু শেহতীয়াভাৱে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে যি নেশ্যনেল ক্ৰেডিট ফ্ৰেমৱৰ্ক বনাইছিলে উচ্চ শিক্ষাৰ কাৰণে তাৰ পাছত এখন SOP প্ৰকাশ পাইছে যে বিদ্যালয় শিক্ষাত আমি স্কিলক কেনেকৈ ইণ্টিগ্ৰেট কৰিম আৰু উচ্চ শিক্ষাত কেনেকৈ ইণ্টিগ্ৰেট কৰিম কাৰণ বিদ্যালয় শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ যাব গতিকে তাত এটা লিংক থাকে আৰু আজি মই গুৱাহাটীৰ এখন বিদ্যালয়ত মানে এটা IT ইনফৰমেশ্যন টেকন'লজিৰ আৰু এটা ৰিটেইল মাৰ্কেটিঙৰ দুটা ট্ৰেডৰ দুটা লেবৰেটৰী মই মুকলি কৰিছোঁ আৰু এনেধৰণে আমাৰ মাধ্যমিক পৰ্যায়ৰ যিমান বিদ্যালয় আছে প্ৰায় 4,000 বিদ্যালয়ত আমি স্কিল এটা ইলেক্টিভ ছাবজেক্ট হিচাপে প্ৰথম পৰ্যায়ত আমি প্ৰৱৰ্তন কৰিম ইয়াৰ পাছত ইয়াক সমন্বিত কৰা ইণ্টিগ্ৰেট কৰাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিম